Namaskar and welcome to Neo Educates. Home history PYQs আৰু কেইটামান সেইকাৰণে question number 1 কিন্তু এতিয়ালৈকে যদি মোৰ ভিডিও কিটা সাবস্ক্ৰাইব কৰা নাই মানে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই আৰু মোৰ আগৰ ভিডিও কিটা চোৱা নাই যদি চাই লবা কিন্তু সাবস্ক্ৰাইবটো এতিয়াই কৰি লোৱা তাৰ পিছতে স্ক্ৰিনলে মোৰ এই question খিনি চাবা so এফালে চোৱা এতিয়া question number 1 the title of overall administration head of Lower Assam region during the home rule option কেলে দিয়া নাই কোৱাচোন অপশন এখানে দিয়া নাই এবোৰ জেনারেল নলেজ হয় হিস্ট্রি হয় মনত থব লাগে অপশন লৈ যদি তুমি কৰিব বিচাৰা then you are already out of the competition হেতু বুলি ভাবি লোৱা আৰু মনত থবলে কি ডাঙৰ কথা ৰিফ্ৰেশ কৰি থাকিবা বাৰে বাৰে ভিডিও চাই থাকিবা যদি এটা ভাল স্যালাৰি থকা ভাল পজিশনত চাকৰি বিচাৰা অকমানটো কষ্ট কৰিব লাগিব The title of the overall administration head of the Lower Assam region during the home rule was কি হয়তো কোৱাচোন এই পজিশনটো ক্ৰিয়েট কৰিছিল প্ৰতাপ সিংহ আমাৰ বুদ্ধি সৰ্বনাৰায়ণ আৰু এই লোৱাৰ আসাম পাৰ্টটো এডমিনিষ্ট্ৰেশ্যন টু চাবলে ক্ৰিয়েট কৰিলে বৰফুকন গৈ আৰু এটা পোষ্ট ক্ৰিয়েট কৰিছিল বৰফুকনৰ লগতে আৰু প্ৰথমজন কোন আছিল কোৱাচোন বৰফুকন কমেন্টত লিখি দিয়ক সেকেন্ড কোৱেশ্চন which Ahom king had the shortest reign of 21 days কোনজন আহোম ৰজা অকল 21 দিনৰ বাবে ৰজা আছিল উদয় আদিত্য সিংহ মনত আছে উদয় আদিত্য সিংহৰ ৰজা আছিল যেতিয়া আমাৰ বৈঠলত সৰাইঘাট হৈছিল উদয় আদিত্য সিংহক হত্যা কৰিলে তেখেতৰ ব্ৰাদাৰ ৰামদাস সিংহ আৰু লেসাই দেৱৰ হাজৰিকা মিলি এই ৰামদাস সিংহ যেতিয়া ৰজা হল এই দেৱৰ হাজৰিকাক মানে লেসাই হাজৰিকাক নিজৰ বৰ বৰুৱা বনালে একদম পুৰা পাৱাৰফুল হৈ গল এই ৰামদাস সিংহকো মাৰি পেলালে আৰু তাৰ পিছত হেই আমাৰ লেসাই হাজৰিকাই পাটি দিলে ৰজা সুহুংক আৰু হেই সুহুং 21 দিন ৰজা হৈ লেসাই হাজৰিকাক তাকো মাৰিলে আৰু হি এই লেসাই হাজৰিকা বৰবৰুৱা হৈ ইমান পাৱাৰফুল হৈ গৈছিল যে মানে হি গুটে পাৱাৰটো নিজৰ হাতত থবলে 14টা আৰু আহোম প্ৰিন্সবোৰক মাৰি পেলাইছিল তো তেতিয়া হলে আনসাৰটো হল সুহুং Next question, which statements regarding the treaty of Asur Ali is or not correct? Here কেবাটাও statement দিয়া আছে আৰু এইটো অপশনটো এখানে দিছো যেহেতু এইটো কেবাটাও অপশন দিয়া আছে আৰু ইয়াক একদম ভালকে আমি বুজিম যে এই ট্ৰিটি অফ আসুৰ আলী হয় কি এটা ইয়াত যিমানখিনি অপশন আছে তাৰ ভিতৰত কোনটো মোক প্ৰথমে এইটো কোৱাচোন ট্ৰিটি অফ আসুৰ আলী ট্ৰিটি আসুৰ আলীৰ যোনটো চুক্তি আছিল সেইটো সাইন হৈছিল ইন দ্য ইয়াৰ 1639 ত এই চুক্তিটো সাইন হৈছিল আৰু এই চুক্তিটো সাইন কৰিছিল আলাইয়াৰ খান নৱাব আলাইয়াৰ খান আৰু মুমাই তামুলী বৰবৰুৱা আলাইয়াৰ খান ৰিপ্ৰেজেন্ট কৰিছিল মোগলখিনিক আৰু মুমাই তামুলী বৰবৰুৱা ৰিপ্ৰেজেন্ট কৰিছিল আহোমখিনিক আৰু এই চুক্তিৰ মতে বৰ নদী নৰ্থত আৰু ব্ৰহ্মপুত্ৰ সাউথত বাউন্ডাৰী হিচাপে ফিক্স কৰা গল বিটুইন দা হোমস এণ্ড দা মুগলস কিন্তু এই চুক্তিটো হল কেলে এই চুক্তিটো হল যেতিয়া মুমাই তামুলী বৰবৰুৱা আছিল মুমাই তামুলী বৰবৰুৱা was the first বৰবৰুৱা এই বৰবৰুৱা পদটো ক্ৰিয়েট কৰিছিল আৰু মুমাই তামুলীক সেই পদত বহাইছিল কোনে আমাৰ প্ৰতাপ সিংহ সময়তে বেটেল অফ সামধৰা হৈছিল এটা বেটেল অফ সামধৰা কি আছিল মানে কোনটো বেটেল আছিল মুগল আৰু আহোমৰ মাজত সবচে প্ৰথম বেটেল the first battle between the Mughals and the Ahoms was the battle of Samdhara আৰু সেই কনফ্লিক্টক মুগলছ আৰু আহোমৰ কনফ্লিক্টক হেক কৰিবলৈ আসুৰ আলী সাইন কৰিছিল Battle of Samdhara হৈছিল 1616 but Asur Ali Treaty of Asur Ali was signed in 1639 আৰু সেই সময়ত এটেক কৰিছিল আমাৰ নৱাব আলাইয়াৰ খান আছিল মুগলছ কিং মানে মুগল ৰিপ্ৰেজেন্টেটিভ হৈ ই আক্ৰমণ কৰিছিল আমাৰ আহোম কিংডম আৰু এই আহোম কিংডমত আক্ৰমণ কৰা মুগলখিনিৰ অবজেক্টিভ কি আছিল টু এক্সপান্ড তেখেতৰ মুগল হেতৰ ৰাজত্বটো এক্সপান্ড কৰিবলৈ territory expand কৰিবলৈ but নোৱাৰিলে আৰু এই ট্ৰিটি অফ আসুৰ আলী this represents যে হেতু সময়ত মুগলখিনি যেতিয়া হেতু সময়ত মানে মুগলখিনি এটা সুপাৰ পাৱাৰ আছিল আৰু এই ট্ৰিটি অফ আসুৰ আলী যেতিয়া হৈছিল মানে চুক্তিটো হল তেতিয়া ৰজা আছিল মুগলখিনিৰ মানে মুগল এম্পায়াৰ আছিল শাহজাহান
Shah Jahanok represent kori attack kori. The Mughals recognized the Ahums as a formidable power. As a eneka power hisabe recognize korile ji heitu samoyat Mughal khini logot bohi negotiate koribole tahar power asile. And this ei prothom jetia battle of Samdhara hol. And this first battle of Samdhara, tapisot juntu conflict or pisot juntu resolution hol with the Treaty of Asura Ali, etu eta settlement nisnaka hol between the Mughals and the Ahums, kintu pisot goi ako judho hole. And baki khini judho bigoy pisot sam. This was the Treaty of Asura Ali. It was the result of the Battle of Samdhara. Pratap Singh Roja Sorgodio hetu moi. Tapisot sign hoisil Layar Khan, representative of the Mughals. Mughalor jetia Roja asil emperor asil Shah Jahan bale Momai Tamuli asil. Sobse interesting kotha je eitu chuktir mote Guwahati oncholto Mughalor hatat gusi jay. So next question. Question number 4. Name the Mughal general who took possession of Ahom capital Gorgaon in 1662. Kunjan Ahom নহয় কোনজন মুঘল জেনারেল গড়গাঁও ক্যাপচার করেছিল in 1662 এই 1662 লোকে পাবলে আমি 1658 আগে পাবলে এই 1658 ত কি হৈছিল 1658 ত মুঘল খিনিৰ মাজত মানে যিমান প্ৰিন্স আছিল তাৰ এই প্ৰিন্স খিনিৰ মাজত আৰু আছিল কোন কোন ঔৰংগজেব মুৰাদ দাৰাচিকো আৰু সুজা এই গুটি গিটাৰ মাজত বিবাদ হল যে কোনজন ভাৰতৰ নেক্সট মুঘল এম্পায়াৰ হ'ব আৰু এই বিবাদত জিকিল কোন জানুৱে আমি ঔৰংগজেব গুৱাহাটী আছিল হেতু সময়ত কোচখিনিৰ অধীনত জয়দহ সিংহই আক্ৰমণ কৰি গুৱাহাটী নিজৰ অধীনত লৈ আনে 58 ত ঔৰংগজেবে যিমানখিনি বাকি প্ৰিন্সেছ আছিল তাহ সবকে হৰাই নিজেই মুঘল এম্পায়াৰ হৈ যায় আৰু মিৰ জুমলাক আক্ৰমণ কৰিব পঠাই দিয়ে অসমলৈ আৰু এই মিৰ জুমলা কোন আছিল এই মিৰ জুমলা আছিল ঔৰংগজেবৰ গভৰ্ণৰ অফ বেংগল মিৰ জুমলা অসম আক্ৰমণ কৰে কোচবিহাৰলৈকে সোমাই আহে কোচবিহাৰ নিজৰ অধীনত লৈ আনে তাৰ পিছত গুৱাহাটী পায় গুৱাহাটীৰ পিছত মিৰ জুমলা আহোমক একদম খেদি লৈ আহে গড়গাঁওলৈকে গড়গাঁও কেপচাৰ কৰি লয় আৰু সেইকাৰণে জয়দহ সিংহ পলায়ন কৰে নামৰূপলৈ আৰু জয়দহ সিংহৰ সেইকাৰণে নাম হয় ভগনীয়া ৰজা কিন্তু তাৰ পিছত এটা চুক্তি হয় চুক্তিটো কি হয় বিৰাট ইম্পৰ্টেন্ট চুক্তি হয় যাৰ কোৱেশ্চন আহে চুক্তি এটা হয় আহোম আৰু মুঘল খিনিৰ মাজত আৰু সেই চুক্তিৰ মতে জয়দহ সিংহই নিজৰ জীয়ৰীক মুঘল হেৰামলৈ পঠাই দিয়ে জীয়ৰী আছিল ৰমণী গাভৰু গৈ তাত ঔৰংগজেবৰ ল'ৰা অজন্তাৰৰ লগত বিয়া হয় তাৰ পিছত ৰমণী গাভৰু হৈ যায় ৰেহমত বানবেগ আৰু সেইটো ট্ৰিটিটো আছিল ট্ৰিটি অফ ঘিলাজাৰীঘাটৰ চুক্তি that was in 1663 আৰু তেতিয়া হলে নেম দ্য মুঘল জেনাৰেল who took possession of Ahom capital Gargaon আছিল কোন গভৰ্ণৰ অফ বেংগল তেতিয়া ঔৰংগজেবৰ মিৰ জুমলা মুংমাহৰ পৰা ওলাই পৰে আমাৰ চুকাফা 1215 আৰু পাটকাই পাছ পাৰ কৰি পাইগে নামৰূপ ব্ৰহ্মপুত্ৰ ভেলী that was in 1228 মানে তোমাৰ 1215 ত ওলাই 1228 ত ব্ৰহ্মপুত্ৰ ভেলী আহি পায় 1228 ত ব্ৰহ্মপুত্ৰ ভেলী আহি পায় আৰু নিজৰ কিংডম আহোম কিংডম এষ্টাব্লিছ কৰে ক্যাপিটেল হিচাপে লৈ চৰাইদেউ আৰু that was in 1253 Next question. The longest serving Ahom king was. কোনজন আহোম ৰজা সবচে বেছি লম্বা সময়লৈকে ৰাজত্ব কৰে আৰু তেখেত আছিল খৰা ৰজা কেলে বিকজ হি was a slave নেলেগেৰা আছিল সেইকাৰণে খৰা এওঁ এতিয়া খৰা ৰজাৰ আহোম নাম কি খৰা ৰজাৰ আহোম নাম হ'ল সুখাম তেওঁৰ ৰজা আছিল 1553 পৰা 1603 লৈকে মানে অলমোষ্ট 50 years আৰু এই খৰা ৰজা আমাৰ সুকামফাৰ লগত ৰিলেটেড কি আছে ইম্পৰ্টেন্ট ইভেন্ট that was Treaty of Majuli to হৈছিল কাৰ মাজত আহোম আৰু কোচখিনিৰ মাজত সেইখিনিৰ বিষয়ে MCQs and questions আহিব আৰু সেইখিনি MCQs যেতিয়া ডিসকাস কৰিম আমি Treaty of Majuli ডিসকাস কৰিম Treaty of Majuli হৈছিল কেতিয়া Treaty of Majuli হৈছিল in 1563 Next question. Under whose guidance the Vrindavani was to
was woven by Assamese weavers. Vrindavanir Rastor লগত যেতিয়া question আহিব তাৰ এজনেই related মানুহ থাকিব, that was Himanta Shonkardev. Next question, when did Ahom enter the Brahmaputra Valley? মই অলপ আগতেই ক'লো 1215 ওলাই আহিছিল মুংমাৰৰ পৰা, পালে পাটকাই পাছ পাৰ কৰি নামৰূপ প্ৰথম Brahmaputra Valley, that was in 1228. Next question, who was the Ahom king during the Battle of Saraighat? This Battle of Saraighat is a very important battle. আৰু এই বেটেলটো হৈছিলে যেতিয়া হৈছিলে তেতিয়া আমাৰ ৰজা কোন আছিল? ৰজা আছিল উদয়াদিত্য। ষ্টাৰ্টিঙতে আমি এটা কোৱেশ্চন পাইছিলো আৰু সেই উদয়াদিত্য সিংহ এই ৰমধৰ সিংহই নিজকে উদয়াদিত্য সিংহক হত্যা কৰি যে ৰজা হয়, তাৰপিছতে ৰমধৰ সিংহকো মাৰে আমাৰ দেৱৰ হাজাৰিকাই। তাৰপিছত দেৱৰ হাজাৰিকাই বহাই কাক? চুহুং আছিল কোন? সবচে শৰ্টেষ্ট, যাৰ মানে ৰাজত্ব সবচে শৰ্ট পিৰিয়ডত আছিল, অকল 21 দিনৰ। এতিয়া সেই চুহুং আছিল শৰ্টেষ্ট কিং, মানে নট শৰ্টেষ্ট কিং, দ্য কিং ৱাজ মানে চুহুং আছিল দ্য কিং ফৰ দ্য শৰ্টেষ্ট পিৰিয়ড অফ টাইম। এতিয়া আমাৰ খৰাৰ ৰজা চুকাম্ফা আছিল ফৰ দ্য লংগেষ্ট পিৰিয়ড অফ টাইম। আৰু এই বেটেল অফ শৰাইঘাটৰ সময়ত উদয়াদিত্য সিংহ আছিল ৰজা। তেওঁৰ এতিয়া কমাণ্ডাৰ ইন চিফ কোন আছিল? সেইটো মই আনচাৰ ক'বই নালাগে। আৰু ইয়াৰ কমাণ্ডাৰ ইন চিফৰ কথাটো আমি সৰুৰ পৰা শুনি আহিছো, আৰু মৰালৈকে এই আমাৰ কমাণ্ডাৰ ইন চিফৰ কথা যেতিয়াই ওলাব আমাৰ গুজবাম্প আহি যাব। লাষ্ট কুৱেশ্যন, who was associated with the infamous Bangalpokri tank during the Ahom era? Bangalpokri tank খান্দিছিল কোনে? ৰূপ সিং। ৰূপ সিং এতিয়া কোন আছিল? ৰূপ সিঙে কিয় খান্দিল? বিকজ ৰূপ সিং আছিল এজন মাৰ্চেনাৰী যোনে মানে বদন চন্দ্ৰ বৰফুকনৰ হত্যা কৰিছিল। বদন চন্দ্ৰ বৰফুকন এতিয়া কিয়? কলীয়া ভমুৰা বৰফুকনৰ পিছত বৰফুকন হয় আমাৰ বদন চন্দ্ৰ বৰফুকন। এই বদন চন্দ্ৰ বৰফুকনৰ ওপৰত মিছএপ্ৰপ্ৰিয়েশ্যনৰ এলিগেশ্যন লাগিল, আৰু সেইকাৰণেই ৰজাই আদেশ দিলে তেখেতক মানে কেপচাৰ কৰিবলৈ, বন্দী বনাবলৈ। বদন চন্দ্ৰ বৰফুকন পলায়ন কৰে, ব্ৰিটিছৰ ওচৰত যায়, ব্ৰিটিছৰ সহায় বিচাৰে, ব্ৰিটিছে মানা কৰে। তাৰপিছত গুচি যায় মানখিনিৰ ওচৰত, আৰু মান ৰজাই সহায় কৰিবলৈ এগ্ৰী কৰে। আৰু এই বদন চন্দ্ৰ বৰফুকনৰ কাৰণে অসমত প্ৰথমবাৰৰ বাবে মানৰ আক্ৰমণ হয়, that is in 1817, the first Burmese invasion of Assam in 1817. আৰু সেইকাৰণেই ৰূপ সিঙক এজন মাৰ্চেনাৰী হয়, যি মানে মাৰ্চেনাৰী এটা কি হয় কোৱাচোন? যদি জানা লিখি দিয়ে কমেণ্টত। আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়াই কৰি লোৱা, আৰু লাইক এণ্ড শ্বেয়াৰ কৰিবলৈতো একদম নাপাহৰিব। এতিয়া সেই বদন চন্দ্ৰ বৰফুকনক হত্যা কৰিবলৈ ৰূপ সিঙক মাৰ্চেনাৰী আছিল যোনজন, তেখেতক সহায় ল'লে। ৰূপ সিঙে এতিয়া বদন চন্দ্ৰ বৰফুকনক হত্যা কৰিলে, তেখেতে গিফ্ট পালে পইচা, আৰু সেই পইচাখিনি তেখেতে ইউজ কৰিলে এই বঙালপুখুৰী খান্দিবলৈ। That is why এই বঙালপুখুৰী এতিয়া association who was associated with the infamous Bangalpokri tank during the Ahom era যদি কয় দুজন মানুহৰ কথা উল্লেখ হ'ব, এজন হ'ল বদন চন্দ্ৰ বৰফুকন আৰু ৰূপ সিং। কিন্তু ইয়াতে এটা বহুত ইণ্টাৰেষ্টিং মানে হিষ্ট্ৰী সোমাই আছে। এই বদন চন্দ্ৰ বৰফুকনৰ আগত আছিল কোন? মই কৈছিলো অলপ আগতে, কলীয়া ভমুৰা বৰফুকনৰ ওপৰত এটা বিৰাট ফেমাছ সেইটো আছে, নামটো যদি জানা কমেণ্টত লিখি দিয়ে। বেলেগ এটা ভিডিঅ'ত আমি কলীয়া ভমুৰাৰ বিষয়ে ক'ম। See you in the next video.